নমস্কাৰ সকল মোৰ ইউটিউব চেনেল জুনমণি ব্লগছ # ফুড ব্লগছ আজি দিনটো আৰম্ভণিয়ে সকলোৱে সুপ্ৰভাত যাচিলো আৰু এতিয়া গা পা ধুই আজৰি হৈ আহিছো আৰু দিনটো কিকিনো কৰিম কামবোৰ দেখুৱাই থাকিম আপোনালোকে চাই থাকিব মোৰ ভিডিও শেষলৈকে আৰু যদি ভাল লাগে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব লগতে পাৰিলে শেয়াৰ অলপ কৰি দিব এইপিনে চৰাইকিটা বাহিৰলৈ উলিয়াই দিলো হিয়া বাহিৰত উলিয়াই পিনে এতিয়া ৰাখি দিছো আৰু হেতক দানা চানা দি আজৰি এতিয়া চোতাল ঘৰ হাৰি আজৰি হলো আৰু দিনটো কি কৰিম আপোনালোকক দেখুৱাই থাকিম আজি মোৰ গা ধুই আজৰি আৰু Hur? 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 আজি টাৰ্কিটো অলপ গেটৰ বাহিৰত বান্ধি দিছো কাৰণ ঘাঁহ চৰি থাকক বুলি আৰু দিনত এনি টাইম ভাতে দি থাকো ভাত অনবত খাব মন নকৰে সেইটো কাৰণে আজি বুলো ঘাঁহকে খাই লওঁ এয়া গৰুৱে এৰাল দিয়া দি বান্ধি দিছো এতিয়া খুলি পিনে ভিতৰলৈ বল বুলি এনেকৈ ঠেলি ঠেলি আনিছো কিন্তু নাহে বহুত আমনি কৰে সেইকাৰণে বান্ধি ৰাখি দিছো ইয়াতে ৰাখি দিম বান্ধি চাব মোৰ পিছে পিছে আহি থাকিব দেখিছে নহয় মোৰ পিছে পিছে লাগি থাকে এনি টাইম এইপিনে আকৌ লোহা চিঙা প্লাষ্টিক আহিছে এইখিনি বুটলি লৈ যাব দিওঁ বুলি কুকুৰাটো সোমাবই দিয়া নাই অকল প্লাষ্টিক এইপিনে কেইটামান প্লাষ্টিক বস্তু পৰি আছে ইয়াতো কেইটামান প্লাষ্টিক পৰি আছে এইখিনি বুটলি ল'ব দিছোঁ চব ভৰাই লয় এইখিনি প্লাষ্টিক ভাল বটল হয় মই চফা কৰিব পোৱা নাই আজি আহিছে সুবিধাটো পাই পিনে বুটলাই দি পঠিয়াইছোঁ আৰু নহ'লে জেগাবোৰ চব প্লাষ্টিকে বেয়া হৈ যায় গোটেই জাবৰে পোট খাই গৈছে এইখিনি পেলাব ক'তো ঠাই নাই সেইকাৰণে ইয়াতে ভৰাই ভৰাই ৰাখি দিছিলোঁ সেই ডিছটো লৈ যায় একো নহয় চব প্লাষ্টিক বটলে সোমাই আছে তাত পিনে এইজন ধুনীয়াকৈ লৈ গৈ আছে আৰু এইটো এটা খৰাহি এই দুটা খৰাহি একেলগে এনে বুটলি লওক সেই ব্ৰাছডাল থাকক খালি যত যিমান প্লাষ্টিক আছে সব বুটলি লৈ গৈছে এইকেইটা পইচা দিব নালাগে গম পাইছে এনেই পৰি আছিলে যিহেতু সেইটো কাৰণে এনেই মই দি দিছোঁ লৈ যাওক পইচা দিব নালাগে আৰু বেলেগ বস্তু খুচৰি থাকিব নালাগে সেইকেইটা যি আছে সেই লোহাৰ কেইডোখৰ লৈ যাওক সেই প্লাষ্টিক এইটো ওলাইছিলে যে ৰিংটো সেইটো লৈ যাওক আৰু বেলেগ বস্তু নালাগে আৰু চাব আমলাপতি থাকক মেইন ঘৰ ক'ত আচল ঘৰ ক'ত গোৱালপাৰা কিমান বছৰ হ'ল ইয়াত আহি পিনে থকা 25 বছৰ কোন কোন আছে ইয়াত ফেমিলি নামটো কি আপোনাৰ ভালকৈ কৈ দিয়কচোন ইয়াত কৈ দিয়ক মই ভিডিঅ' বনাওঁ মানে জামাল আপুনি প্লাষ্টিক বস্তু বিচাৰি আহিছে মই আপোনাৰ পৰা পইচা এটকাও নলওঁ আৰু এনেই পৰি আছে যিহেতু সেইটো কাৰণে দি দিছোঁ দেই আজিকালি বৰ সহজভাৱে কাকো মৰম কৰিব নালাগে আৰু বিশ্বাস কৰিব নালাগে সেইকাৰণে মই ভাবিলোঁ নামটো আৰু মানে ঠিকনাটো সুধি লোৱাটো ভাল ঠিক আৰু দিনত হ'লে এনেকুৱা কামবোৰ কৰে কিছুমানে ৰাতি হ'লে আকৌ বেলেগ কাম কৰে পেটৰ ভোক গুচাবৰ কাৰণে সকলোৱে সকলো ধৰণৰ কাম কৰি খায় কিছুমানে চাকৰি কৰে কিছুমানে বিজনেছ কৰে কিছুমানে এনেকৈ প্লাষ্টিক বস্তু বিচাৰি ফুৰে সকলোৱে সকলো ধৰণৰ ইত্যাদি ইত্যাদি কাম কৰে আৰু চিনি নোপোৱা মানুহক পটককৈ মৰমতে কথা ক'ব নোৱাৰোঁ সেইকাৰণে বোলো মই অন্তৰৰ পৰা মৰম যাচিছোঁ যে যিখিনি প্লাষ্টিক বস্তু নিলে সেইখিনি মই পইচা এটকাও নলওঁ মানে 10 টকা পইচা লৈ পিনে মই দিনটোও নচলে বা 20 টকা পইচা লৈ দিনটোও নচলে আজি মই ভিডিঅ'টো এইটো কাৰণে দেখুৱালোঁ মই প্ৰায় মাজে সময়ে মানে এনেকৈ কিছুমান মানুহক খুব মানে অন্তৰেৰে মৰম যাচি থাকোঁ ভিডিঅ' আজিলৈকে কৰা নাই কিন্তু আজিহে প্ৰথম এনেকৈ প্লাষ্টিক বটল নিয়া মানুহজনক ভিডিঅ'টো কৰিছোঁ অকলশৰীয়া মানুহ আমি বৰ বেছি মানে মৰমত কথাটো নকওঁ ৰাফ টাইপতে কথাবোৰ কিছুমান সুধি থাকোঁ কিন্তু অন্তৰৰ পৰাহে মই মৰমটো কৰোঁ মানে আৰু আজি ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰি দিব আৰু শেষলৈকে চাই থকাৰ বাবে সকলোলৈ ধন্যবাদ